যদি এই 8টা প্ৰাণী আপোনাৰ ঘৰলৈ আহে তেন্তে আপুনি বুজিব লাগিব আপোনাৰ ভাগ্য উজ্জ্বল হ'বলৈ গৈ আছে, অৰ্থাৎ আপোনাৰ ভাগ্য পৰিৱৰ্তন হ'বলৈ গৈ আছে। বাস্তুশাস্ত্ৰৰ অনুসৰি যদি এই 8টা প্ৰাণী আপোনাৰ ঘৰলৈ আহে বা আপোনাৰ ঘৰৰ আশে-পাশে বসবাস কৰে তেন্তে আমি আপোনাক কওঁ যে আপোনাৰ ভাগ্য উজ্জ্বল হ'বলৈ গৈ আছে। আপোনাৰ ভাগ্য জাগ্ৰত হ'বলৈ গৈ আছে। যাৰ ঘৰৰ আশে-পাশে এই জীৱ-জন্তুবোৰ থাকে বা ঘৰত বসবাস কৰে তাৰ ঘৰলৈ সুখ সমৃদ্ধি আহে। এই 8 প্ৰকাৰৰ প্ৰাণীক অত্যন্ত শুভ বুলি মনা যায়। যদি এই প্ৰাণীবোৰ আপোনাৰ ঘৰলৈ আহে বা আপোনাৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে তেন্তে আপুনি বুজিব লাগিব যে আপোনাৰ ঘৰত মা লক্ষ্মী বাস কৰিছে। আপোনাৰ ওপৰত মা লক্ষ্মীৰ সন্তুষ্ট হৈছে। মা লক্ষ্মী আপোনাৰ ঘৰলৈ আগমন হৈছে আৰু যাৰ ঘৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ বজাই থাকে তেওঁৰ ঘৰৰ আশে-পাশে এই 8বিধ জীৱ-জন্তু দেখিবলৈ পোৱা যায়। এই সমস্ত প্ৰাণী আপোনাৰ ঘৰলৈ অহাটো খুব শুভ বুলি ধৰা হয়। লগতে এই প্ৰাণীকেইটাক চিনাক্ত কৰাটো আপোনাৰ বাবে খুব গুৰুত্বপূৰ্ণ। আপুনি যদি অজানিতেও সিহঁতৰ সমস্যা সৃষ্টি কৰে, সিহঁতক হত্যা কৰে বা ঘৰৰ পৰা খেদি দিয়ে তেনেস্থলত আপোনাৰ ওপৰত দেৱী লক্ষ্মী ৰুষ্ট হ'ব পাৰে, যাৰ কাৰণে আপোনাৰ জীৱনলৈ অনেক সমস্যা আহিব পাৰে। আৰু যদি এনে ধৰণৰ প্ৰাণী আপোনালোকৰ ঘৰলৈ আহে তেন্তে ইয়াৰ পৰা আপুনি বুজিব লাগিব যে এতিয়াৰ পৰা আপোনাৰ ভাগ্য কোনেও কাঢ়ি নিব নোৱাৰে। আপুনি যিবোৰ বেয়া দিন বা সময় সন্মুখীন হৈছিল সেইবোৰ শেষ হৈ যাবলৈ ধৰিছে, অৰ্থাৎ আপোনাৰ ভাল সময় আৰম্ভ হ'বলৈ ধৰিছে। তেন্তে আহক জানি লওঁ সেই প্ৰাণীবোৰ কি কি। এনেকুৱা 8টা জীৱ আছে যিয়ে ঘৰত প্ৰৱেশ কৰিলে ঘৰলৈ সমৃদ্ধি আহে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি বিচাৰে আপোনাৰ ঘৰখনতো দেৱী লক্ষ্মীৰ কৃপা সদায় থাকক তেন্তে ভিডিঅ'টোত এটা লাইক কৰক আৰু কমেণ্টত জয় মা লক্ষ্মী বুলি অৱশ্যেই লিখক। নাম্বাৰ 1, যদি এটা ফেঁচা আপোনাৰ ঘৰলৈ আহে বা আপোনাৰ ঘৰৰ চালত বহে তেন্তে সেইটোৱে শুভ লক্ষণ হিচাপে বিবেচিত হয়। দেৱী লক্ষ্মীৰ সকলোতকৈ প্ৰিয় চৰাই হ'ল ফেঁচা। ঘৰলৈ ফেঁচাৰ আগমন সম্পদৰ দিশে নিৰ্দেশ কৰে। যদি এটা ফেঁচা আপোনাৰ ঘৰৰ চালত বা ঘৰৰ বাৰীত বহি থাকে তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি সম্পদৰ অধিকাৰী হ'বলৈ গৈ আছে। লগতে দেৱী লক্ষ্মী আপোনাৰ ঘৰত বাস কৰিবলৈ আহিছে। আৰু বহুদিন যদি আপোনাৰ কোনো টকা পইচা ক'ৰবাত ফচি আছে তেন্তে সেই টকা আপুনি পাবলৈ গৈ আছে। নাম্বাৰ 2, সোণালী ৰঙৰ পখিলা। ৰঙীন সোণালী পখিলাই সিহঁতৰ লগত শুভ লক্ষণ বহন কৰে। যদি সোণালী বা ৰঙীন পখিলা আপোনালোকৰ ঘৰলৈ আহে আৰু যদি আপুনি সিহঁতক আপোনাৰ ঘৰত বহুবাৰ দেখিবলৈ পায় আৰু সেই পখিলাবোৰ যদি খুব ধুনীয়া আৰু মৰম লগা হয় তেন্তে আপুনি বুজিব লাগিব যে সিহঁত যেনেকুৱা ৰঙীন ঠিক সেইদৰে আপোনাৰ জীৱনটোকো ৰঙীন কৰি তুলিব। লগতে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধিও ঘূৰি আহিব। ঘৰলৈ পখিলাৰ আগমনে সদায় ঘৰলৈ সুখ সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনে। আৰু আমাৰ ঘৰত বা আমাৰ ঘৰৰ ওচৰে পাজৰে পখিলাৰ আগমন খুব শুভ লক্ষণ হিচাপে বিবেচিত কৰা হয়। বাস্তুশাস্ত্ৰত এই বস্তুবোৰৰ বিষয়ে বিস্তাৰিতভাৱে লিখা আছে। যেতিয়াই পখিলা কাৰোবাৰ ঘৰলৈ যায় সেই ঘৰখনত সম্পদৰ অভাৱ নোহোৱা হয়। এনেকুৱা ঘৰত সদায় লক্ষ্মীৰ আশীৰ্বাদ থাকে। যদি আপোনাৰ ঘৰলৈ পখিলা আহে তেতিয়া আপুনি বুজিব লাগিব যে আপোনাৰ বেয়া দিনবোৰ শেষ হ'বলৈ ধৰিছে, মানে আজিৰ পৰাই আপোনাৰ ভাল দিন আৰম্ভ হৈছে। লগতে আপোনাৰ ঘৰৰ দৰিদ্ৰতা দূৰ হ'বলৈ গৈ আছে। দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ লগতে কুবেৰ মহাৰাজৰ কৃপাও আপোনাৰ ওপৰত পৰিবলৈ ধৰিছে আৰু আপোনাৰ আৰ্থিক সম্বন্ধীয় সকলো কাম সফল হ'ব। নাম্বাৰ 3, চিকা। চিকাক আপোনালোকে বহুবাৰেই দেখিছে। আচলতে চিকা ৰাতিয়ে বেছিকৈ দেখিবলৈ পোৱা যায়, কিন্তু কেতিয়াবা চিকাক আমি দিনতো দেখিবলৈ পাওঁ। চিকা দেখিবলৈ প্ৰায় এন্দুৰৰ দৰেই হয়, কিন্তু সিহঁতৰ নাম এন্দুৰতকৈ বহুত ডাঙৰ হয়। যদি আপুনি দেখে যে চিকা আপোনাৰ ঘৰত প্ৰৱেশ কৰিছে আৰু এইটো যদি আপুনি প্ৰায়ে দেখে তেন্তে আপুনি বুজিব লাগিব যে সংসাৰৰ এনেকুৱা কোনো শক্তি নাই যিয়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰিব। চিকা আপোনাৰ ঘৰত প্ৰৱেশ কৰাটোৱে এইটোৱে সংকেত দিয়ে যে মাতা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন আৰু
যদি চিকাই কোনো ব্যক্তিৰ চাৰিওফালে এপাক প্ৰদৰ্শন কৰে তেন্তে সেই ব্যক্তিয়ে তেওঁৰ জীৱনত বহুত উন্নতি আৰু সাফল্য অৰ্জন কৰিব পাৰে। যদি চিকাই মানুহৰ চাৰিওফালে এপাক ঘূৰে তেন্তে সেই ব্যক্তিয়ে দিনে দুগুণ আৰু ৰাতি চাৰিগুণ সাফল্য অৰ্জন কৰে। যদি এনেকুৱা হয় তেন্তে বুজিব লাগিব যে সেই ব্যক্তিৰ জীৱনৰ সকলো সমস্যা শেষ হৈ যাবলৈ ধৰিছে। বহুতেই আকৌ বিশ্বাস কৰে যে চিকাই ঘৰ লেতেৰা কৰে, কিন্তু এইটো সত্য আৰু সেই কাৰণে বহুতেই ইয়াক মাৰি পেলায়। কিন্তু আপুনি ভুলতো এনেকুৱা নকৰিব। আপুনি চিকাক ভাল নাপাবও পাৰে, সেই কাৰণে আপুনি তাক অন্য কোনো উপায়েৰে ঘৰৰ পৰা উলিয়াই দিব পাৰে, কিন্তু তাক মাৰি পেলোৱাটো কেতিয়াও উচিত নহয়। চিকা ঘৰলৈ অহা বা ঘৰত বাস কৰাটো খুবেই শুভ বুলি ধৰা হয়। আমাৰ শাস্ত্ৰত চিকাক খুব শুভ প্ৰাণী বুলি গণ্য কৰা হয়। চিকাক সপোনত দেখাটো খুব শুভ বুলি ধৰা যায়। সেইকাৰণে কেতিয়াও চিকাক মৰাটো উচিত নহয়, কাৰণ চিকাই আপোনাৰ ঘৰলৈ শুভ সংকেত লৈ আহে। নাম্বাৰ 4, যদি আপোনাৰ ঘৰৰ চালত বা ঘৰৰ ওচৰত হালধীয়া ৰঙৰ ভাটৌ দেখিবলৈ পায় তেন্তে সেইটোকো শুভ সংকেত বুলি গণ্য কৰা হয়। শাস্ত্ৰত কোৱা হৈছে যে ভাটৌ দেখিলে কোনো কামত বহু ডাঙৰ সফলতা পোৱা যায়। তেন্তে যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰে জানিব আপুনি সেই কামত সফলতা পাবই পাব। নাম্বাৰ 5, জেঠী। জেঠীক খুবেই শুভ বুলি ধৰা হয়। জেঠীক মা লক্ষ্মীৰ প্ৰতীক বুলিও মনা যায়, কিন্তু বহুতেই জেঠীক ঘৃণা কৰে আৰু জেঠী ঘৰত থকাটো তেওঁলোকে একেবাৰেই ভাল নাপায় আৰু কিছুমানে সেই জেঠীক মাৰিও পেলায়। কিন্তু আপোনালোকক কওঁ যে জেঠীক মৰাটো উচিত নহয়। জেঠীক ঘৰৰ পৰা উলিয়াই দিয়াটো উচিত নহয়। যদি আপোনাৰ ঘৰৰ দেৱালত একেলগে বহুত জেঠী দেখিবলৈ পায় তেন্তে তাক মাতা লক্ষ্মীৰ সংকেত বুলি মনা যায়। যদি আপুনি আপোনাৰ ঘৰত একেলগে বহুত জেঠী দেখিবলৈ পায় তেন্তে জানিব যে আপুনি ধনী হ'বলৈ গৈ আছে। বিষ্ণু পুৰাণৰ অনুযায়ী যদি আপুনি পূজা কৰে আৰু সেই সময়ত যদি আপোনাৰ আশে-পাশে কোনো জেঠী দেখিবলৈ পায় তেন্তে তাক আপোনাৰ ভাগ্য পৰিৱৰ্তনৰ সংকেত বুলি মনা যায়। এই অৱস্থাত আপোনাৰ ঘৰলৈ খুব সোনকালেই মাতা লক্ষ্মীৰ আগমন হ'বলৈ গৈ আছে। ইয়াক বহু ডাঙৰ শুভ সংকেত বুলি মনা যায়। যদি আপুনি আপোনাৰ ঘৰত কোনো জেঠীক নেজ কটা অৱস্থাত দেখিবলৈ পায় তেন্তে আপুনি বুজিব লাগিব আপোনাৰ জীৱন খুব সোনকালে সলনি হ'বলৈ গৈ আছে। আপোনাৰ জীৱনত চলি থকা সমস্ত সমস্যা দূৰ হ'বলৈ গৈ আছে আৰু মাতা লক্ষ্মী আপোনাৰ ঘৰলৈ খুব সোনকালেই আগমন হ'বলৈ গৈ আছে। কুবেৰ মহাৰাজৰ কৃপাও আপোনাৰ ঘৰখনৰ ওপৰত পৰিব। নাম্বাৰ 6, পৰুৱা। পৰুৱাই খুবেই শুভ সংকেত লৈ আহে। শাস্ত্ৰমতে যদি পৰুৱাই আপোনাৰ ঘৰত পূব দিশত কোনো খাদ্য নিজৰ মুখত লৈ যায় তেন্তে ইয়াক খুব শুভ সংকেত বুলি ধৰা হয়। এই সংকেতে বুজায় যে আপোনাৰ ভাগ্য খুব সোনকালে সলনি হ'ব আৰু আপোনাৰ দুখৰ দিন দূৰ হ'বলৈ গৈ আছে আৰু আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু শান্তি আহিব। যদি আপোনাৰ ঘৰত কাৰোবাৰ লগত বিবাদ থাকে সেই স্থিতিও খুব সোনকালে নাইকিয়া হৈ পৰিব আৰু যদি আপুনি দেখে পৰুৱাই শাৰী পাতি আপোনাৰ মুখ্য দুৱাৰেৰে আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিছে তেন্তে জানিব যে সাক্ষাৎ মাতা লক্ষ্মী আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিছে আৰু খুব সোনকালে আপুনি অৰ্থ লাভ কৰিবলৈ গৈ আছে। গতিকে ধ্যান ৰাখিব যে পৰুৱা আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কাৰোৰে ভৰিৰ তলত নপৰে। তাৰ কাৰণে আপোনাৰ ঘৰৰ আশে-পাশে আটাৰ লগত চেনি মিলাই পৰুৱাক দিলে আপোনাৰ পুণ্য লাভ হ'ব আৰু মাতা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। আৰু যদি আপোনাৰ ঘৰত পৰুৱাই বাহ লয় তেন্তে সেই স্থানত কেতিয়াও পানী নাঢালিব। পৰুৱাবোৰ আপোনাৰ ঘৰৰ পৰা গুচি যোৱাটো খুবেই অশুভ বুলি গণ্য কৰা হয়। নাম্বাৰ 7, এন্দুৰ। এন্দুৰে আপোনাৰ ঘৰলৈ সদায় দুখ আৰু দৰিদ্ৰতা লৈ আহে। সেইকাৰণে কেতিয়াও আপোনাৰ ঘৰত এন্দুৰক থাকিবলৈ নিদিব। যদি আপোনাৰ ঘৰৰ ক'ৰবাত এন্দুৰ দেখিবলৈ পায় তেন্তে জানিব আপোনাৰ ঘৰত দৰিদ্ৰতা আৰু অশুভ শক্তি বিৰাজমান। এনেকুৱা অৱস্থাত এন্দুৰক আপোনাৰ ঘৰৰ পৰা অতি শীঘ্ৰেই বাহিৰ কৰি দিয়াটো উচিত। কিন্তু আপুনি এন্দুৰক মৰাটো কেতিয়াও উচিত নহয়, কাৰণ এন্দুৰক গণেশজীৰ বাহন বুলি মনা যায়। যদি আপুনি এন্দুৰক মাৰে তেন্তে আপোনাৰ পাপ লাগিব পাৰে। সেইকাৰণে এন্দুৰক কেতিয়াও মৰাটো উচিত নহয় আৰু ঘৰত থাকিবলৈ দিয়াটো উচিত নহয়। শাস্ত্ৰত কোৱা হয় যি ঘৰত এন্দুৰ থাকে সেই ঘৰত দৰিদ্ৰতা আহিবলৈ বেছি দেৰি নালাগে। নাম্বাৰ 8,
নীলকণ্ঠ চৰাই। নীলকণ্ঠ চৰাইক মাতা লক্ষ্মীৰ সকলোতকৈ প্ৰিয় চৰাই বুলি মনা যায়। সেইকাৰণে নীলকণ্ঠ চৰাই যদি আপোনাৰ ঘৰৰ আশে-পাশে বা আপোনাৰ ঘৰত বাঁহ সাজে তেন্তে ইয়াক খুব শুভ সংকেত বুলি গণ্য কৰা হয়। যদি আপুনি নীলকণ্ঠ চৰাইক দেখিবলৈ পায় তেনেহ'লে আপোনাৰ ব্যৱসায় বাণিজ্যত বহুত উন্নতি হ'বলৈ গৈ আছে। বন্ধুসকল, আমাৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল আপোনালোকক ভাল কিছু পৰামৰ্শ দিয়াটো। আমি কোৱা নাই যে আপোনালোকে জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰক, এইটো আপোনালোকৰ নিজৰ কথা। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে দয়া কৰি এটা লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।